ৰূপহীয়াতৰ লাওখোৱাৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা টেম্পো আৰু চাৰিচকীয়া ছুইফ্ট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত চাৰিচকীয়া বাহনখন পথৰ পৰা ছিটিকি গৈ দ খাৱৈত পৰে আৰু দুৰ্ঘটনাত দুয়োখন বাহনৰ 8জনকৈ লোক আহত হয় আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় আৰু দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট বাহনখনৰ নম্বৰ হৈছে AS02AN9252 আৰু টেম্পোখনৰ নম্বৰ হৈছে AS02E4433 পুনৰবাৰ জনাইছোঁ ৰূপহীয়াতৰ লাওখোৱাৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা টেম্পো আৰু চাৰিচকীয়া ছুইফ্ট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত চাৰিচকীয়া বাহনখন পথৰ পৰা ছিটিকি পৰে দ খাৱৈত দুৰ্ঘটনাত দুয়োখন বাহনৰ 8জনকৈ লোক আহত হয় আৰু আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট বাহনখনৰ নম্বৰ হৈছে AS02AN9252 আৰু টেম্পোখনৰ নম্বৰ হৈছে AS02E4433 নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়ান ফাষ্ট নিউজ ইয়াতে ৰাতিপুৱা এক্সিডেণ্ট হৈছে টেম্পো আৰু তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ গাড়ীৰ লগত এইটো আপোনাৰ লাওখোৱা কালিস্থানত সমীপত আৰু এইটো আপোনাৰ ৰাতিপুৱা প্ৰায় 7:30 বজাত হৈছে কিন্তু আমি শুনামতে ইয়াত 5জন তীব্ৰবেগী মানে যোনটো ছুইফ্ট ডিজায়াৰ আছিলে তাতে 5জন মানুহ আছিলে তাত 3জন বহুত মানে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ক'ত আছে তেওঁলোক ক'ত লৈ গৈছে তেওঁলোক বৰ্তমান চিকিৎসালয় প্ৰেৰণ কৰা হৈছে আৰক্ষী আহিছে নাই আৰক্ষী আহিছে আৰু ইয়াত স্থানীয় ৰাইজ আহি পেলাই এইটো মানে সিহঁতক উদ্ধাৰ কৰি পেলাই চিকিৎসালয় প্ৰেৰণ কৰা মুঠতে আঘাতপ্ৰাপ্ত কেইজন হৈছে ইয়াত শুনামতে আছে টেম্পোত আছে আপোনাৰ 3জন আৰু ছুইফ্ট ডিজায়াৰত আছিলে 5জন তাৰ মাজত 3জন বহুত মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছুইফ্ট বাহনখন ক'ৰ পৰা ক'লৈ গৈ আছিলে এইটো নগাঁৱৰ পৰা তেজপুৰ অভিমুখে আছিলে তেজপুৰ অভিমুখে গৈ আছিলে আৰু টেম্পোখন আছিলে আপোনাৰ লাওখোৱা যোনটো দিল্লী মাৰ্কেট তাৰ পৰা আপোনাৰ ৰূপহী ফালে যাব ধৰিছিলে কেইজন যাত্ৰী আছিলে টেম্পোত আছিলে 5জন আৰু ছুইফ্টত আছিলে 5জন আজি পুৱাৰ ভাগতে হৈছিলে আছিলে